কোনোবা এজন মানুহে চাকৰি পাইছে, কোনোবা এজন মানুহ এক্সিডেণ্ট হৈছে, কোনোবা জায়গাত কিবা এটা ক্ৰাইম হৈছে, তেওঁ ফোন কৰিছে যে পুলিচ পঠাই দিয়ে, আমি পুলিচ পঠাই দিম। কিন্তু ক্ৰিমিনেলৰ লগত কম্প্ৰমাইজ নহয়। এজ এ চিফ মিনিষ্টাৰ মই নাজানো কোনজন মানুহ ক'ত কাক ক'ত ট্ৰেন্সফাৰ কৰিছে, মই এটা নামো চোৱা নাই বা আমাৰ কোনো ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে এটা নামো কাৰো দিয়া নাই। অৰ্থাৎ অসম পুলিচটো আমি এটা প্ৰফেশ্যনেল অৰ্গেনাইজেশ্যনলৈকে ৰূপান্তৰ কৰিব খুজিছোঁ। কেইদিনমান আগতে আমি অসমৰ গোটেই অফিচাৰ ইনচাৰ্জসকল চেঞ্জ কৰিছোঁ। মেবি দুই এজনক বাদ দি আমি গোটেইবিলাকে পৰিৱৰ্তন হৈছে। আৰু এভৰি 2 years অচিসকল ঘূৰিব। তাৰমানে ইয়াত SP কৈ DGP কৈ মোক কৈ একো কথা নাই। আমি এটা প্ৰচেষ্টা কৰিছোঁ যে কোনেও যাতে এখন জিলাত নাথাকে, 2 বছৰৰ মূৰে মূৰে সি ট্ৰান্সফাৰ হয়। আৰু ট্ৰান্সফাৰ হওঁতে এফিচিয়েঞ্চি বা এফিচিয়েঞ্চি বুলি কওঁতে আমি যাক বুজো, কনভিকশ্যন হ'ল, কেছ ডিছপ'জেল হ'ল, মানুহৰ লগত ডিলিংছ হ'ল, এই গোটেইবিলাক চাই অফিচাৰসকলক আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে আমি পৰিৱৰ্তন কৰিম। সেইকাৰণে আপোনালোক য'ত গৈছে তাত বুজি ল'ব যে আপোনালোক 2 বছৰৰ কাৰণে গৈছে। কোনো SPও আপোনালোকক 2 বছৰৰ ওপৰত নাৰাখে, DGPও আপোনালোকক 2 বছৰৰ ওপৰত নাৰাখে। কিন্তু আপোনালোক ক'ৰ পৰা ক'লৈকে যাব এই সিদ্ধান্তটো SP বা DGPয়ে ল'ব। তাত আমাৰ কোনো ভূমিকা নাই। মোৰ থানা এৰিয়াত বেয়া কাম থাকিব নালাগে, কাৰণ বেয়া কাম আৰু পুলিচ কো-এক্সিষ্ট কৰিব নোৱাৰে। বেয়া কাম আৰু পুলিচ একেলগে থকাটো সম্ভৱ নহয়। য'ত বেয়া কাম থাকিব তাত পুলিচ থাকিব নোৱাৰে, য'ত পুলিচ থাকিব তাত বেয়া কাম হ'ব নোৱাৰে। এইটোৱে হৈছে আটাইতকৈ ডাঙৰ মটো। আজি যদি কোনোবা এখন থানাত এৰিয়াত কোনোবা এজন মানুহে যদি ইলিচিট লিকাৰ পায়, কোনোবা এজন মানুহে যদি তীৰৰ দোকানত তীৰ কিনিব পায়, কোনোবা এজন মানুহে যদি ৰেপ কৰি সাৰি যাব পাৰে, কোনোবা এজন মানুহে ডকাইতি কৰি সাৰি যাব পাৰে, সেইটো আমাৰ ফেইলৰ। তাত যুক্তিৰ কথা একো নাই বোলে মই অমুকটো বন্ধ কৰিব নোৱাৰো, চব বন্ধ হ'ব পাৰে। আজি কোনোবা এজন ল'ৰাই চাকৰি পাব, পুলিচ ভেৰিফিকেশ্যনটোৰ কাৰণে ৰখি আছে। আপোনালোকে চাকৰি পোৱাৰ আগত কিমান উদ্গ্ৰীৱ হৈ আছিল, কেতিয়া PVR আহিব, কেতিয়া চাকৰি পাব, টেনশ্যন হৈ থাকিছিল নে নাই? আজি আহিব, কালি আহিব, 2 দিন অহা নাই দেখোন, 4 দিন অহা নাই দেখোন। তো নিজৰ অৱস্থাটো বুজি আমি যদি সেই চাকৰি পাব খোজা ল'ৰাটোৰ পুলিচ ভেৰিফিকেশ্যন সি মোক লগ নকৰাকৈ মই কৰি দিব পাৰোঁ, দেউতাক মোৰ ওচৰত নহাকৈ মই কৰি দিব পাৰোঁ, তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে? অসম পুলিচে এগেইনষ্ট মিলিটেঞ্চি আমি যি ধৰণে কাম কাজ কৰি ভাৰতৰ ভিতৰতে আমি এটা নাম অৰ্জন কৰিছোঁ, এতিয়া পুলিচিঙত আমি খুব সুন্দৰ নাম এটা অৰ্জন কৰিব লাগিব। যোনে ৰেপ কৰে, ছোৱালীক যোনে ধৰ্ষণ কৰে, তাৰ জাতি যি নহওক কিয়, তাৰ লগত কোনো ধৰণৰ স্পেয়াৰ নহ'ব, কোনো ধৰণৰ স্পেয়াৰ নহ'ব। আজি মোক কোনোবাই কৈ আছে যে যোৱা কেইদিনমানত পুলিচৰ পৰা মানুহ পলাইছে, গুলি খাইছে, পেটাৰ্ণ হৈ গৈছে নেকি? সেইটোৱেতো পেটাৰ্ণ হ'ব লাগে। That should be the pattern. কোনোবাই যদি পুলিচৰ আৰ্মছ লৈ পলাব খোজে, সি আকৌ ইফালে ৰেপিষ্ট। কোনোবাই যদি পুলিচক লৈ যাওঁতে ক্ৰাইম ডিস্কভাৰ কৰিব লৈ যাওঁতে যদি পলাব খোজে, পুলিচে তাকতো বুকুত গুলি মাৰিব নালাগে, কিন্তু ভৰিত গুলি মৰাটোতো লয়ে কয়। তাত অসম পুলিচে কোনো ভয় কৰিবলগীয়া নাই। কিন্তু নিৰপৰাধী মানুহ এজনক যেতিয়া তই টকা দে, টকা নিদিলে তোক মাৰি, সেইটোত ভয় কৰিবলগীয়া আছে। মই ভাবোঁ যে সকলো অচি
এই ধৰণে কাম কৰিবলৈ আপোনালোকে নিজক সাজু কৰিব প্ৰিচাইজলি 6-7টা কাম এটা হ'ল নেক্সট 6 মান্থত থানাত যিমান ৰেপ কেছ মাৰ্ডাৰ কেছ ড্ৰাগছ কেছ এক্সপ্ল'শ্যন আৰ্মছ তাক আমি চাৰ্জশ্বিট দিব লাগে কৰবাত যদি পোষ্টমৰ্টেমৰ ৰিপৰ্ট অহা নাই কৰবাত যদি ফৰেনচিক ৰিপৰ্ট অহা নাই SP আৰু ৰেঞ্জ DIG খুব নিদিব ডেইলি হোৱাটছআপ কৰিব যে মোৰ এইটো ৰিপৰ্ট অহা নাই আৰু মই ৰেঞ্জ DIG সকলৰ লগত মই মিটিং পাতিম তেওঁলোকে কোঅৰ্ডিনেট কৰিব লাগিব ৰিপৰ্ট আনি দিব লাগিব লাগিলে অসমৰ বাহিৰত ল্যাব আমি আউটসোৰ্স ভাড়াত লম যাতে আমাৰ ফৰেনচিক ৰিপৰ্ট আহি থাকে ইয়াৰ পৰা গুজৰাটত যাব ফৰেনচিক কি অসুবিধা আছে ৰেপ মাৰ্ডাৰ আৰ্মছ ড্ৰাগছ এই গোটেইখিনি কেছ আমাৰ প্ৰায়ৰিটি আৰু গৰুটো কেছে হ'ব নালাগে গৰুটো কোনো চুৰ হ'বই নালাগে গৰুৰ ওপৰত কেছে হ'ব নালাগে মই আপোনালোকক বুজাই দিছো যে গৰু কেছে হ'ব নালাগে শ্ৰীৰামপুৰ থানাৰ OC কোন আছে গোসাইগাঁও ধুবুৰীত কোন OC আছে ছাগলীয়া গৰু সোমাবই নালাগে একদম কোনো গৰু সোমাব নালাগে গৰু যোনে লগে তাক খেদি ধৰিব লাগে ঠিক আছে আৰু আমাৰ ভিতৰতো যি গৰু চুৰি হয় লোকেলি গৰু চুৰি কৰি যি বিজনেছ হয় প্ৰত্যেকজন OCয়ে ৰাখিব মই গৰুৰ চাৰ্জশ্বিটলৈকে মই যোৱাই নাই কাৰণ গৰু একো হ'বই নালাগে আজি আমাক অসম পুলিচটো যদি এটা ৱেল টিউন মেচিন হ'ব লাগে কাম কৰা এটা অনুষ্ঠানলৈকে ৰূপান্তৰ হ'ব লাগে তেতিয়ালে আমাক কিছুমান সুবিধা লাগিব সো নেক্সট 3 মাহৰ ভিতৰত প্ৰত্যেকখন থানাক আমি একোখনকৈ গাড়ী দিম আপোনালোকক আমি OC সকলক আমি একোখনকৈ ভেহিকল দিম যাতে আপোনালোকে ইউজ কৰিব পাৰে য'ত ভেহিকল নহ'ব মটৰচাইকেল লাগিব তাত মটৰচাইকেল আমি দিম সেইটো DGP SP সকলৰ পৰা ৰিপৰ্ট লৈ আপোনালোকক কৰি দিব দ্বিতীয়তে এটা থানাত সোৰ্স লাগে সোৰ্সৰ কাৰণে এইবাৰ আমি আপোনালোকৰ হাতত কিবা এটা এমাউন্ট আপোনালোকৰ হাতত কৰিম আৰু IG SBয়ে সেইটো আপোনালোকক নিজে পোৱাৰ ব্যৱস্থা কৰিব এমাউন্টটো ডিপেন্ড কৰিব ক'ত কিমান আপোনালোকে পাব তাৰ উপৰিও থানাখন চলাবৰ কাৰণে আপোনালোকে 2.5 লাখ रुपीस এনুৱেলি আপোনালোকে কন্টিজেন্সি এমাউন্ট পাব ইলেক্ট্ৰিচিটিৰ বিল দিব টেলিফোনৰ বিল দিব থানাখন বহাৰ অলপ ধুনীয়া ধামাকৈ ৰাখিব গাড়ীত তেলো ভৰাব সো আপোনালোকে প্ৰত্যেকখন থানাই 2.5 লাখ টকাকৈ পাব কোনোবা থানা অলপ ডাঙৰ হলে সেই এমাউন্টৰ ভিতৰতে অলপমান ঠিক ঠাক কৰিব সো এপাৰ্ট ফ্ৰম সোৰ্স মানি you will get 2.5 lakhs rupees annually. Finally, মোৰ এটা এডভাইস আপোনালোকলৈকে আমি হেলথ ডিপাৰ্টমেন্টৰ পৰা কৈ দিম কাখৰ হস্পিটালখনত গৈ প্ৰতি 15 দিনত আপোনালোকৰ কনিষ্ঠ বল আৰু আপোনালোকৰ ডায়াবেটিক চেকআপ প্ৰেছাৰ চেকআপ এই কামখিনি আপোনালোকে 7-8টা চেক বহুত বেছি নহয় 7-8টা মেডিকেল চেকআপ আপোনালোকে এভৰি 15 ডেজত লৰাখিনি কৰোৱাই কিবা কাৰণত যদি গভৰ্নমেন্ট মেডিকেলত সম্ভৱ নহয় তাৰ কাৰণে আপোনালোকে প্ৰাইভেটত কৰিলেও তাৰো ফিজটো দিয়াৰ আমি ব্যৱস্থা কৰি দিম কি টেষ্ট কৰিম আমি সুগাৰ টেষ্ট কৰিম আমি বিপিটো চাম 15 দিনত আপোনালোকৰ নহয় আপোনালোকৰ লগত যিমান কনিষ্ঠ বল আছে আপোনালোকে সুগাৰ যেটো ব্লাডৰ সামান্য যিখিনি চেকআপ লাগে সেইখিনি আৰু এনুৱেল হেলথ চেকআপটো আমি বেলেগ কৰি ব্যৱস্থা কৰি আছো সেইটো আমি কৰিম কিন্তু এভৰি 15 ডেজত আপোনালোকে আপোনালোকৰ তলত কাম কৰা লৰাখিনি মিনিমাম হেলথ চেকআপটো কৰাব লাগিব বেটেলিয়নৰ কমান্ডাৰ সকলে কৰিব
আপোনালোকে যিখিনি নন বেটেলিয়নৰ মানুহ এবি ইউবি কনষ্টেবল আপোনালোকৰ লগত থাকিব, লগত নিজৰো মোক নেক্সট 6 মান্থত আহোঁতে আপোনালোকে পুৰা ৰিপৰ্টবিলাক লৈ আহিব যে ছাৰ আমি কৰিছোঁ। চবৰে ৰেগুলাৰ হেল্থ চেকআপ হ'ব লাগিব আৰু ডিউটি আৱাৰ্ছবিলাক এনেকৈ ভগাব, ৰাতি ট্ৰাক আহে কাৰণে সাৰে থকাৰ দৰকাৰ নাই। কোনোবা এজন মানুহৰ পুলিচ ভেৰিফিকেশ্যন লাগে, ফোন কৰিম, আমি কৰি দিম। কোনোবা এজন মানুহে চাকৰি পাইছে, কোনোবা এজন মানুহ এক্সিডেণ্ট হৈছে, কোনোবা জেগাত কিবা এটা ক্ৰাইম হৈছে, তেওঁ ফোন কৰিছে যে পুলিচ পঠাই দিয়ে, আমি পুলিচ পঠাই দিম। কিন্তু ক্ৰিমিনেলৰ লগত কম্প্ৰমাইজ নহ'ব। ক্ৰিমিনেলৰ লগত, বেয়া কামৰ লগত চিফ মিনিষ্টাৰে ক'লেও আপোনালোকে কম্প্ৰমাইজ নকৰিব। ময়ো মানুহ, কেতিয়াবা ভুলতে ময়ো ফোন কৰি দিব পাৰোঁ যে অমুক ট্ৰাকখন এৰি দিয়ক না বুলি। নকৰিব আপোনালোকে। সকলো মানুহে টেম্পটেশ্যনত আহে। কেতিয়াবা মোৰো কোনোবাই মানুহে ক'লে বা মোৰে অন্তৰত কিবা এটা জাগ্ৰত হৈ গ'ল, ময়ে ফোন কৰি দিলোঁ ফট কৰি, অচি এই ট্ৰাকখন এৰি দিয়কচোন। আপোনালোকে ক'ব ছাৰ ইয়াততো বেয়া বস্তু আছে, আপুনিয়েতো কনফাৰেন্সত কৈছিলে এৰি দিব নালাগে বুলি। পাৰিব নাই ক'ব? একদম আপোনালোকে ক'ব, মোক ক'ব যে ছাৰ আপুনিয়েতো আমাক ক'লে এইটো কৰিব নালাগে বুলি। এই ধৰণে আমি চলিব লাগিব। ঠিক আছে? Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.